সুদূৰ শ্ৰীনগৰত মানুহৰ ঘৰৰ শৌচাগাৰৰ কাষত ৰাতি কটাইছে লখিমপুৰৰ এজন যুৱকে। বহু কষ্ট কৰিছো, কেতিয়াবা পেট্ৰল পাম্পত, কেতিয়াবা মন্দিৰত। কি কম, সঁচা কথা ক'বলৈ গ'লে কেতিয়াবা লেট্ৰিনৰ কাষতো হ'বলগীয়া হৈছে। মানুহবোৰে তেওঁক সোধে, তুমি উত্তৰ প্ৰদেশৰ লখিমপুৰৰ পৰা আহিছা নেকি? যেতিয়া মই আহি থাকোঁ, মোক যেতিয়া সোধে মানে ক'ৰ পৰা আহিছে, যেতিয়া মই কওঁ যে অসম লখিমপুৰৰ পৰা, তেতিয়া মানুহ চবে কয় যে লখিমপুৰটো ইউপিতহে আছে, অসমত নাই। তেতিয়া আমি মানে এটা ক্লিয়াৰিফাই কৰিব পাৰোঁ যে লখিমপুৰ এখন অসমতো আছে, মানে অসমতো এখন বহুত ধুনীয়া লখিমপুৰ আছে। যোৱা 40 দিন একেৰাহে চাইকেল চলাইছে লখিমপুৰৰ এজন যুৱকে। আৰু আজি মই প্ৰায় 40 দিন ধৰি এই যাত্ৰাটো কৰি আছো কেদাৰনাথলৈকে। জিন্তু নাথ নামৰ যুৱকজনে চাইকেলেৰে যাত্ৰা কৰিছে কেদাৰনাথ ধামলৈ। নমস্কাৰ অসমবাসী, মই জিন্তু নাথ আৰু মই কৰি আছো অসম লখিমপুৰৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা। বৰ্তমান মই আছো উত্তৰাখণ্ডৰ শ্ৰীনগৰ পাৰ হৈ আহিলোঁ আৰু এইখন মোৰ ভাগৰ চাইকেল। কেদাৰনাথলৈ যাত্ৰা কৰা লখিমপুৰৰ এই যুৱকজন পৰিছে এতিয়া আৰ্থিক সংকটত। বিভিন্ন আগতে অহা যোৱা কৰা মানুহৰ পৰা মই মোৰ ইনফৰমেশ্যনখিনি মই বিচাৰিছিলোঁ আৰু সেই ইনফৰমেশ্যনখিনি মানুহসকলৰ পৰা লৈ আহোঁতে মই এটা বাজেট বনাইছিলোঁ যে ইমানটো বাজেটৰ ভিতৰত মই গৈ কেদাৰনাথ পাই যাম আৰু সেই বাজেটটোৰ লগত মানে মোৰ ভাগৰ জাৰ্ণিটো কমপ্লিট হৈ যাব। কিন্তু যেতিয়া মই প্ৰায় 34 দিনমান আহিছিলোঁ, 34 দিনমান আহোঁতে মোৰ বাজেট অলৰেডি খতম হৈ গৈছিলে। কিয় খতম হৈ গৈছিলে? কিয়নো মই বাজেট যিটো লৈ আহিছিলোঁ সেইটো 28 দিনৰ বাজেট আছিলে। তাতে মই অলপ মেনেজ কৰি মেলি 34 দিন চলাইছিলোঁ মানে। তেওঁ 28 দিনত যাত্ৰা সমাপ্ত কৰাৰ কথা আছিল যদিও উৎকট গৰমৰ বাবে দীঘলীয়া হৈ পৰিছে তেওঁৰ যাত্ৰা। আপোনালোকে ভাবিছে চাগে 28 দিনৰ বাজেট লৈ কেলৈ গৈছিলোঁ? কিয়নো মই 28 দিনৰ জাৰ্ণিটো কমপ্লিট কৰাৰ কথা আছিলে, মানে কেদাৰনাথ পোৱাৰ কথা আছিলে। কিয়নো সেই যিসকল ল'ৰা ছোৱালী মানে ল'ৰাৰ পৰা মই ইনফৰমেশ্যন লৈছিলোঁ, সেই ল'ৰাসকল ঠাণ্ডা দিনত আহিছিলে বিশেষকৈ, আৰু মই আহি গ'লোঁ গৰম দিনত। ইয়াত বহুত বেছি গৰম হৈছিলে ইউ পি আৰু বিহাৰত। মাজতে মোৰ বেমাৰ গৈছিলে, চাইকেল বেয়া হৈ গৈছিলে। এনেকুৱা কিছুমান ক্ষেত্ৰত মানে মোৰ ভাগৰ পইচাটো বেছিকৈ খৰচা হৈ গ'ল। যাত্ৰা দীঘলীয়া হৈ পৰাৰ বাবে যুৱকজন এতিয়া সন্মুখীন হৈছে বহু সমস্যাৰ। বৰ্তমান অৱস্থাত মোৰ হাতত বাজেটৰ বহুত অসুবিধা হৈ আছে, যাৰ কাৰণে ভালকৈ খোৱা বোৱা কৰিব পৰা নাই আৰু বহুত অসুবিধাৰ মাজত চলি আছোঁ। জিন্তুৱে এতিয়া উত্তৰাখণ্ডৰ শ্ৰীনগৰৰ পৰা লখিমপুৰ তথা অসমবাসীৰ ওচৰত বিচাৰিছে সহায়। গতিকে প্লিজ কাইণ্ডলি আপোনালোকে যদি পাৰে মোক অকণমান সহায় কৰিব পাৰে। আৰু আপোনালোকে হয়তো ভাবিব পাৰে যে সি গৈ আছে, যাওক, কেলৈ গৈছে। চাওক, অকল মই আহিছোঁ হয়, এইটো এটা মোৰ ব্যক্তিগত যাত্ৰা, কিন্তু এই যাত্ৰাটোত মই মোৰ লগতে সম্পূৰ্ণ অসমখনক ৰিপ্ৰেজেণ্ট কৰি আছোঁ আৰু অসমৰে এজন ল'ৰা। আপোনালোকে যদি বিচাৰে সহায় কৰিব পাৰে, আৰু যদি মানে সহায় কৰিব নোৱাৰে বা নিবিচাৰে, তেতিয়াহ'লে প্লিজ বেয়া কমেণ্ট নকৰিব, যাতে মই ভাগি নপৰোঁ। প্ৰখৰ ৰ'দকো নেওচি তেওঁ চাইকেল চলাই যাত্ৰা অব্যাহত ৰাখিছে মহাদেৱৰ দৰ্শনৰ বাবে। জিন্তুৱে এতিয়া তেওঁৰ এই যাত্ৰা সফল হোৱাৰ বাবে আশীৰ্বাদ বিচাৰিছে সমূহ ৰাইজৰ। আৰু বেছি দূৰ নাই কেদাৰনাথ বাবা দৰ্শনৰ বাবে, যাতে এই যাত্ৰাটো সফলত আপোনালোকে সহায় কৰে। ধন্যবাদ। জয় অসম, হৰ হৰ মহাদেৱ। যুৱকজনক যদি কোনো লোকে সহায় কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক 6361712107 নম্বৰত।